যোদ্ধাক প্ৰতাৰণা নকৰিব কোভিড যোদ্ধাক প্ৰতাৰণা নকৰিব We need 7 pay commission যি আমাৰ চৰকাৰে মানিব লাগিব আমাৰ দাবীসমূহ আছিলে যে আমাৰ যি নিয়মীয়াকৰণ আছিলে আমাৰ NHM গোটেই ষ্টাফসকলক আমাক নিয়মীয়াকৰণ কৰিব লাগে লগতে আমাৰ পে স্কেল বঢ়াব লাগে লগতে আমাৰ যি 7th কমিশ্যন লগতে 8th কমিশ্যনো আমাক দিব লাগে আৰু যিহেতু আমি NHMত সেম কাম কৰি আছো সকলোৰে লগত ইকুৱেল পে লাগে আমাক আৰু যিহেতু NHMত কি হৈ আছে মানে সোনকালে বেংকৰ লোন নাপায় আমি প্ৰায় নোটিছ কৰিছোঁ বহুতে বেংকৰ লোন নাপায় এনেকুৱা বেয়া অৱস্থা চলিলেতো নহ'ব গতিকে আমাক ইকুৱেল পেৰ লগতে ইকুৱেল ৱৰ্ক যিহেতু আমি কৰি আছোঁ আমাক ইকুৱেল পে লাগে এইখিনি দাবী আমি এবাৰ দাবী পূৰণ নহ'লেও আমি আৰু গণতান্ত্ৰিক হিচাপে কৰিব লাগিব হৰতাল আজিলৈকে আমি যিহেতু আগৰ পৰাই বহুত কষ্ট কৰি চলি আহিছোঁ আৰু লগতে বহুত কষ্ট কৰি কামো কৰি আহিছোঁ এনেকুৱা নহয় যে NHM বুলি আমি কাম কৰা নাই আমি ইকুৱেলি কাম কৰি আহিছোঁ গতিকে আমাৰ ইকুৱেল কামৰ লগতে ইকুৱেল পে লাগে যে আমাৰ NHM যিটো 8ৱা সংগঠন সদৌ অসম ভিত্তিত এই সদৌ অসম ভিত্তিত যিটো আমাৰ সংগঠনৰ যিটো কিছুমান আমাৰ ন্যায্য দাবী আছে এই 4, 5, 6 তাৰিখত আমি আমাৰ যিটো কৰ্মবিৰতি কাৰ্যসূচীৰে এই দাবীসমূহ চৰকাৰক দৃষ্টিগোচৰ কৰিব খুজিছোঁ আপোনালোকে জানে নিশ্চয় জানে যে 2005 চনৰ পৰা আমাৰ যিটো NHM আৰম্ভ হৈছে বিগত 20 বছৰ ধৰি আমাৰ এই NHMৰ কৰ্মচাৰীসকলৰ যি চেষ্টা যি আমাৰ স্বাস্থ্য খণ্ডত আমি যি পৰিৱৰ্তন কৰিছোঁ আমাৰ কিছুমান দাবী আমাৰ এতিয়ালৈকে চৰকাৰে পূৰণ কৰা নাই আগত আপোনালোকে জানে স্বাস্থ্য খণ্ডত যি ধৰণৰ অভাৱ অনটন বা ৰোগীক লৈ হাহাকাৰ চলিছিল চিকিৎসা ক্ষেত্ৰত NHMৰ বৰ্তমানলৈকে আমাৰ NHMৰ কৰ্মচাৰীসকলৰ প্ৰচেষ্টাত আমি বহুখিনি ৰোগীৰ পৰা আৰম্ভ কৰি আমাৰ ৰাইজক আমি সঁহাৰি বা সহযোগিতা আমি কৰিব পাৰিছোঁ আমি স্বাস্থ্য খণ্ডত এক অমূল্য সম্পদ হিচাপে আমি স্বাস্থ্য সেৱা আগবঢ়াই আছোঁ আপোনালোকে জানে বিগত দিনত আমাৰ কোভিড যোদ্ধা হিচাপে আমাৰ কোভিডৰ সময়ত আমি নিষ্ঠা হিচাপে আমাৰ যি কৰণী আমি পালন কৰিছোঁ কিন্তু তাৰ পিছতো চৰকাৰে আমাৰ যিবিলাক দাবী আছে 7 পৰা আৰম্ভ কৰি আমাৰ চৰকাৰী চাকৰি নিয়মীয়া কৰিব লাগে